সো নমস্কাৰ বন্ধুসকল, বৰ্তমান আমি বহি আছোঁ মথাউৰিৰ কাষতে এডৰা ঠাইত। আৰু আপোনালোকে দেখিছে যে আমাৰ বেক চাইডে কেনেকুৱা পানী 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 চাৰিওফালে কেৱল মাত্ৰ জলমগ্ন হৈ পৰিছে। আৰু আপোনালোকে অতি দুখেৰে জনাওঁ যে আমাৰ টিংখাং সমষ্টি যথেষ্টখিনি ঠাই বিশেষকৈ বানাক্ৰান্ত হৈ পৰিছে, যাৰ কাৰণে গৃহহাৰা হয় বহু লোক তেখেতসকলে শিবিৰত ইতিমধ্যে থাকিব লগা হৈছে। চ' তেখেতসকলে শিবিৰত থকা এনেকুৱা এক দুৰ্ভাগ্য মুহূৰ্তত তেখেতসকলৰ যি এক কৰুণ বিননিৰ মুহূৰ্তত আমি কি ধৰণে তেখেতসকলক অলপ সহায় কৰিব পাৰোঁ, কি ধৰণে তেখেতসকলক অলপ ছাপৰ্ট কৰিব পাৰোঁ, তেনে এক চিন্তা চৰ্চা কৰি আজি খনীন্দ্ৰ ছাৰৰ লগত আমি এইফালে ওলাই আহিছিলোঁ। আৰু এতিয়া সেই মথাউৰিৰ মাজতে অলপ বহি লৈছোঁ, কেইবাটাও শিবিৰত ফুৰিলোঁ অলপ। আৰু আপোনালোক দেখাই আছোঁ এই যে আপোনালোকে ভিজুৱেলত যিখিনি দেখি আছে, আমাৰ এই ভিজুৱেলত দেখি থকা এই মানুহখিনি বিশেষকৈ তেখেতসকলে নিজৰ ঘৰ বাৰী এৰি পিনে, বিশেষকৈ তেখেতসকলে বানাক্ৰান্ত হৈ গ'ল, তেখেতৰ ঘৰ বাৰী সম্পূৰ্ণ বুৰি গ'ল। এতিয়া দেখি আছে আপোনালোকে ইয়াত কি ধৰণে শিশুসকলক লৈ পিনে বিশেষকৈ তেখেতে শিবিৰত থাকিব লগা হৈছে, কি ধৰণে তেখেতে মথাউৰিৰ কাষত থাকিব লগা হৈছিলে। কিন্তু এইটো মুহূৰ্তত বিশেষভাৱে তেখেতসকলে আমি অন্য একো সহায় কৰিব নোৱাৰিলোঁ। আমাৰ তৰফৰ পৰা যদি আমি কিছু তেখেতসকলক খাদ্য যোগান ধৰিব পাৰোঁ, বা কিছুমান যদি আমি তেখেতসকলক তেনেধৰণৰ সামগ্ৰীবিলাক অলপ যদি যোগান ধৰিব পাৰোঁ, তেতিয়া ভাবোঁ যথেষ্টখিনি অলপ সহায় হ'ব। আৰু তেনে ক্ষেত্ৰত কেৱল মাত্ৰ মই বা আমাৰ খনীন্দ্ৰ ছাৰ, আমি দুজন বা তেনেকুৱা দুই এজন ব্যক্তিয়ে ওলাই আহিলে নহ'ব। যে আমাৰ সমাজত এনেকুৱা বহু ব্যক্তি আছে, আপোনালোকে ওলাই আহক। আৰু আমি ডেছক্ৰিপশ্যনতে ইতিমধ্যে আমাৰ কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকক, যে অন্য একো নহ'লেও এই যে আমাৰ আপোন মানুহখিনিৰ কাৰণে অন্ততঃ কোনোবা বিস্কুট এপেকেট, কোনোবা বোলে পানী কাৰ্টুন বা বটল দুটামান, তেনেধৰণেও যদি কোনোবা অলপ সহায় কৰে, প্ৰত্যেকে যদি আমি দুই পেকেট বিস্কুটো দিওঁ, এটা শিবিৰত যদি আমি এক কাৰ্টুনকৈ যদি মোটামুটি আমি যদি বিস্কুট পেকেটো যদি দিব পাৰোঁ, বা যদি আমি পানীও অলপ যোগান ধৰিব পাৰোঁ, তেতিয়াও যথেষ্টখিনি এই মানুহখিনি অলপ সকাহ পাব। কিয়নো বিশেষকৈ এইটো মুহূৰ্তত যি খাদ্য সামগ্ৰী বুলি ক'লে চাউল দাইল এইবিলাক মোটামুটি ধৰক যিবিলাক চৰকাৰৰ ফালৰ পৰা মোটামুটি অলপ আহি আছে। আৰু ইতিমধ্যে আমি দেখিলোঁ যে আমাৰ টিংখাং সমষ্টিৰ যি চাৰ্কুল বাইদেউ আৰু আমাৰ বিধায়ক মহোদয়ো, মন্ত্ৰী মহোদয়ো অলপ ভিজিট মাৰি আছে, তেখেতক যথেষ্টখিনি সহায় কৰি আছে। কিন্তু মানৱতাৰ ক্ষেত্ৰত যদি আমিও অলপ সহায় কৰিব পাৰোঁ, তেতিয়াও যথেষ্টখিনি সহায়ক হ'ব। চ' আপোনালোকে এইটো মুহূৰ্তত অন্য নহ'লেও যদি আপোনালোকে পাৰে আমাৰ কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিব। আৰু আপোনালোকৰ হৈ পিনে আমি এই শিবিৰবিলাকত যিহেতু ফুৰি আছোঁ, যিমান পাৰোঁ অলপ সহায় কৰিম। অন্ততঃ বিস্কুট দুপেকেট বা পানী বটল এটা বা বিস্কুট এক কাৰ্টুন বা পানী বটল এক কাৰ্টুন, যাৰ যি সামৰ্থ হয় যেনেধৰণে পাৰে অলপ সহায় কৰিব। নে খনীন্দ্ৰ আছে চ' কি ক'ব? নহয়, আচলতে সেইকাৰণে আজি সেই উদ্দেশ্য লৈ আমি আপটো তোমাৰ এইটো কয় ভ্ৰমণ হয়, আপটো তোমাৰ এইফালে নাহৰণি হৈ এনেকৈ ওলাই আহিলোঁ। এতিয়াও বৰ্তমান আৰু কিছুমান ঠাই আছে, তাতো আমি পৰ্যায়ক্ৰমে যাম। যিহেতু গৰমৰ বন্ধ, একো এষাৰি নিদিলেও মৰমৰ মাত এষাৰি দিম। মাত এষাৰি দিয়াৰ লগে লগে সামৰ্থ্য অনুসৰি কিবা দিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু সেই ইতিমধ্যে মই কথা দিও আহিছোঁ। সেই কথা দিয়াৰ কাৰণে তাৰমানে মানুহে বিপদতে মেইন, সেইটো হয় নহয় জানো? বিপদৰ বন্ধই আচল বন্ধু। আৰু আমি ইমান কোটি টকীয়া মানুহ নহয়, লাখ টকীয়া মানুহ নহয়, কেইটকামান দৰমহা পাওঁ। সেই দৰমহাই যদি তাৰে কিঞ্চিত পৰিমাণে যদি এই বিপদত আমি যদি দিব পাৰোঁ, নিশ্চয় ঈশ্বৰৰ কৃপাত একো নহ'লেও আমি যি মানৱতা দেখাব পাৰি, সেইটোৱে আচলতে। সেইকাৰণে আজি দুয়োজনে ওলাই আহিলোঁ। ইতিমধ্যে আমি দুটা শিবিৰ চালোঁ, এটা শিবিৰত যথেষ্ট সময় দিলোঁ। তাৰপিছত আৰু যদি শিবিৰ পাওঁ এতিয়া চাই যাম। পৰ্যায়ক্ৰমে কাইলৈৰ পৰা আমি ওলাম আৰু। চ' বন্ধুসকল, এইখিনি আমি দেখাই আছোঁ। আৰু এইটো মুহূৰ্তত আপোনালোকক অনুৰোধ জনাইছোঁ যে আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, যোনে যি ধৰণে পাৰে অলপ সহায় কৰক, আপোনালোকে যোগাযোগ কৰক আমাক। আমি আপোনালোকৰ হৈ পিনে যদি আপোনালোকে ওলাই আহিব পাৰে, তো আমিও ভাল পাম, লগত থাকিম। আৰু আমি তেনেধৰণে কৰিছোঁ। আৰু কোনোবাই যদি তেনেধৰণে যদি আপোনালোকে অলপ সহায় আগবঢ়াব বিচাৰে, চ' যোগাযোগ কৰিব। আমি এনেধৰণে শিবিৰবিলাক পৰিধান কৰি আছোঁ, আৰু এই শিবিৰবিলাক আপোনালোক দেখাবলৈ অলপ চেষ্টা কৰি আছোঁ।